নমস্কাৰ গাইজ, মই এটা নতুন আজি এটা ব্লগ আনিছো আৰু যিহেতুকে মই আজি আৰু নতুন এটা ইউটিউব চেনেল বনাইছো, তাতে মই তাৰমানে ব্লগটো দিম, সেইকাৰণে মই আনিছো ভিডিঅ'টো। আৰু কি আছিলে, আপোনালোকে কি আছিল ভিডিঅ'টো চাই থাকিব, লাইক কমেণ্ট কৰি দিব, স্কিপ নকৰি ভিডিঅ'টো চাব। মই কিছু ভিডিঅ' কেচাপৰ এটা ব্লগ আনিছো, আপোনালোকে ব্লগটো উপভোগ কৰক নিশ্চয়, স্কিপ নকৰি ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই ভিডিঅ' কেচাপৰ কিছিলে অলপমান ভিডিঅ'টো আনিছো, যিহেতুকে কিছিলে বিজেপিৰ কাৰণে এটা গীত এটা গাইছে ভিডিঅ' কেচাপে। এই গীতটোৰ কাৰণে কিছিলে বিজেপি তাতে সেই গেল নেকি, বেচা গেল নেকি? আমাৰ জুবিন ক্ষেত্ৰৰ কাৰণে কিয় সেই কৰা নাই, মাত পাতা? সিও এটা গায়ক, ভিডিঅ' কেচাপে এটা জুবিনৰ কাৰণে এটা মাত মাতক। আপুনি গান গাইছে কি কৈছে আমি নাজানো, জুবিন ক্ষেত্ৰৰ কাৰণে আপুনি মাত মাতক। আৰু গৰিমা বৈ কিছিলে শেহত মিডিয়াৰ আগত কি কৈছে আপোনালোকে ভিডিঅ'টো শুনি লওক, ঠিক আছে? আৰু গৰিমা বৌ আপুনি কিছিলে এটা বেংকত বহি এটা খোলক আৰু ৰাইজৰ মানুহক স্ক্ৰীনাৰটো দি দিয়ক। আমাৰ ৰাইজৰ মানুহ কিছিলে সেইটো সেই কৰিব, জুবিন ক্ষেত্ৰতো সেই কৰিব, বানাব। আপুনি কিছু ৰাইজক গোটাই দিয়ক, ঠিক আছে? চৰকাৰক দিয়াতে এতিয়ালৈকে কিছু চৰকাৰে ন্যায় দিবা নোৱাৰে, বিজেপি কিছু ন্যায় দিবা নোৱাৰে। আমি জুবিন ক্ষেত্ৰখন কিছিলে ৰাইজৰ মানুহ সেই কৰিব, বানাব। আৰু কিছিলে এটা বেংক বহি এটা খুলি লওক আৰু স্ক্ৰীনাৰ এটা দি দিয়ক। আৰু তাৰে যোনটো ভাল ভাল কিছিলে আপুনি হ'ব লাগিব মালিক, আৰু তাতে এখন ভাল কমিটি এখন গঠন কৰক। আমি আৰু নতুন নতুন ব্লগ আনি থাকিম চেনেলটোৰ কাৰণে। আমাক লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। জয় জুবিন।